প্ৰিয় দৰ্শক, আপুনি জানেনে যে কিছুমান এনে প্ৰাকৃতিক বস্তু আছে যাক ৰাতি পানীত তিয়াই খালে আপোনাৰ স্বাস্থ্য 10 গুণ বেছি ভালে থাকিব, আপুনি যথেষ্ট শক্তি পাব। আজি আমি কথা পাতিম তিনিবিধ এনে বস্তুৰ কথা যাক ৰাতি পানীত তিয়াই খালে আপোনাক শক্তি দিব, শৰীৰটো হৃষ্টপুষ্ট আৰু বলৱান কৰিব। আপুনি গম নোপোৱাকৈয়ে আপোনাৰ স্বাস্থ্যৰ উন্নতি সাধন কৰিব আৰু বহুতো সৰু ডাঙৰ বেমাৰৰ পৰা আপোনাক ৰক্ষা কৰিব। গতিকে আহক পলম নকৰি জানিবলৈ চেষ্টা কৰোঁ যে এই তিনিবিধ বস্তুনো কি যিয়ে আপোনাক স্বাস্থ্যৰ বাবে ইমানখিনি কৰিব পাৰে। প্ৰথমবিধ বস্তু হৈছে আজৱাইন বা জৈন গুটি। প্ৰিয় দৰ্শক, আজৱাইন গুটি যদি ৰাতি পানীত তিয়াই থৈ ৰাতিপুৱা খায় তেন্তে ইয়াৰ পৰা আপুনি বহু ধৰণৰ লাভালাভ পাব। ইয়াৰ সৰ্বপ্ৰথম লাভটো হৈছে ই আপোনাৰ পাচন প্ৰক্ৰিয়া বা ডাইজেষ্টিভ ছিষ্টেম স্বাস্থ্যৱান কৰি ৰাখে। আজৱাইনত থাইমল নামৰ এবিধ যৌগ থাকে যিয়ে হজম শক্তি উন্নত কৰে আৰু গেছ, পেট ফুলা আৰু বদহজমৰ নিচিনা সমস্যা 1 মিনিটতে দূৰ কৰিব পাৰে। ইয়াৰ উপৰি ইয়াত এণ্টি ইনফ্লেমেটৰী বা প্ৰদাহ বিৰোধী গুণ থাকে যিয়ে গাঁঠিৰ বিষ উপশম কৰাত সহায় কৰে। সেয়েহে বিশেষকৈ আৰ্থৰাইটিছত ভোগা ব্যক্তিসকলৰ বাবে ই এবিধ মহৌষধ। আজৱাইনত এণ্টিঅক্সিডেণ্ট গুণ থকাৰ ফলত ই বিভিন্ন ধৰণৰ ক্ৰনিক ৰোগ বা পুৰণি বেমাৰ যেনে ডায়েবেটিছ বা কিছু ক্ষেত্ৰত কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰাতো সহায় কৰে। কেৱল এয়াই নহয়, আজৱাইনে আপোনাৰ শৰীৰৰ বিপাকীয় ক্ৰিয়াৰ ওপৰতো কাম কৰে আৰু শৰীৰত অতিৰিক্ত চৰ্বি জমা হোৱাত বাধা দিয়ে, যাৰ বাবে শৰীৰৰ ওজন কম হৈ থকাত সহায়ক হয়। আজৱাইন গ্ৰহণ কৰাৰ বাবে ৰাতি এচামুচ আজৱাইন এগিলাচ পানীত তিয়াই ৰাখিব লাগে আৰু ৰাতিপুৱা আজৱাইনখিনি চেকি ভালকৈ পিহি গৰম গাখীৰ বা পানীৰ লগত খাব পাৰে। এইখিনিতে মনত ৰাখিব যে আজৱাইন তিওৱা পানীখিনি কেতিয়াও পেলাই নিদিব। পানীখিনি এটা বটলত ভৰাই ৰাখিব আৰু দিনটোত সেই পানীখিনি সাধাৰণ পানী খোৱাৰ দৰে খাব পাৰে। যদি আপুনি আপোনাৰ যিকোনো পেটৰ সমস্যাৰ পৰা পৰিত্ৰাণ বিচাৰে, যিকোনো গাঁঠিৰ বিষৰ পৰা পৰিত্ৰাণ বিচাৰে বা সাধাৰণ ভাষাত ক'বলৈ গ'লে সৰু ডাঙৰ যিকোনো বেমাৰৰ পৰা ৰক্ষা পাব বিচাৰে, তেন্তে আজিৰ পৰাই এই আজৱাইন আপোনাৰ খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে। দ্বিতীয়বিধ হৈছে সেউজীয়া মগু বা গোটা মগু। প্ৰিয় দৰ্শক, এই গোটা সেউজীয়া মগু যথেষ্ট স্বাস্থ্যকৰ। বিশেষকৈ যিয়ে খাদ্যত প্ৰটিনৰ মাত্ৰা বিচাৰে তেওঁলোকৰ বাবে এই মগু যথেষ্ট লাভদায়ক। সেউজীয়া মগু হজম কৰিবলৈও অতি সহজ আৰু ইয়াত প্ৰটিনৰ উপৰিও ভিটামিন, ফাইবাৰ বা আঁহ আৰু মিনাৰেলছ বা খনিজ পদাৰ্থ থাকে যিয়ে আপোনাক প্ৰতি মুহূৰ্ততে শক্তিশালী আৰু স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে। প্ৰটিন আৰু ফাইবাৰ যথেষ্ট মাত্ৰাত থকা বাবে সেউজীয়া মগুৱে আপোনাৰ শৰীৰৰ ওজন কমোৱাত সহায় কৰে আৰু অতিৰিক্ত চৰ্বি জমা হোৱাত বাধা দিয়ে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ লাভটো হৈছে আপোনাৰ শৰীৰৰ বেয়া কলেষ্টৰলবোৰ ধ্বংস কৰি হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে। প্ৰিয় দৰ্শক, প্ৰটিন আমাৰ শৰীৰৰ কাৰণে যথেষ্ট প্ৰয়োজনীয়। গৱেষণাত পোৱা মতে এজন প্ৰাপ্তবয়স্কই শৰীৰৰ ওজনৰ প্ৰতি কিলোগ্ৰামত দিনটোত 0.8 গ্ৰাম প্ৰটিন খাব লাগে। উদাহৰণস্বৰূপে আপোনাৰ যদি ওজন 75 কিলোগ্ৰাম তেন্তে আপোনাক দিনটোত 60 গ্ৰাম প্ৰটিন প্ৰয়োজন। আজিকালি খোৱা খাদ্যৰ পৰা ইমানখিনি প্ৰটিন সাধাৰণতে পোৱা নাযায়। সেয়েহে আপুনি আপোনাৰ খাদ্য তালিকাত এই সেউজীয়া মগু অন্তৰ্ভুক্ত কৰিব পাৰে। সেউজীয়া মগু নিজৰ স্বাস্থ্যৰ কাৰণে ব্যৱহাৰ কৰিবলৈ এচামুচ গোটা মগু বা সেউজীয়া মগু এগিলাচ পানীত তিয়াই থ'ব লাগে আৰু ৰাতিপুৱা তাৰ পানী আঁতৰাই মগুখিনি খাব পাৰে। বা আপুনি মগুখিনি গজালি ওলাবৰ বাবে 2 দিন এখন সেমেকা পৰিষ্কাৰ কাপোৰত বান্ধি থ'ব পাৰে। গজালি ওলোৱাৰ পিছত আপুনি সেই মগুখিনি খাব পাৰে। গজালি ওলালে মগুত থকা পুষ্টিৰ পৰিমাণ আৰু অধিক বাঢ়ি যায় আৰু খাবলৈও সোৱাদযুক্ত হয়। কিন্তু এইখিনিতে এটা কথা সদায় মনত ৰাখিব যে আপুনি মগু তিয়াই থোৱা পানীখিনি কেতিয়াও নাখাব, কাৰণ ইয়াত কিছুমান অপুষ্টিকৰ পদাৰ্থ জমা হয় যিয়ে আপোনাৰ বাবে ক্ষতিকাৰক। বিজ্ঞান আৰু আয়ুৰ্বেদ দুয়োটাই ইয়াক মানে। বিজ্ঞানে ইয়াৰ পুষ্টিকৰ মূল্যক মান্যতা দিয়ে আৰু আয়ুৰ্বেদে ইয়াক ত্ৰিদোষী বুলি মানে, অৰ্থাৎ সেউজীয়া মগুৱে বাত দোষ, পিত্ত দোষ আৰু কফ দোষ তিনিওটাকে সন্তুলিত কৰি ৰাখে, বেলেঞ্চ কৰি ৰাখে। গতিকে আপোনাৰ সুস্বাস্থ্যৰ কাৰণে এই সেউজীয়া বা গোটা মগু আপুনি আপোনাৰ খাদ্যত যোগ কৰিব পাৰে। এতিয়া আহিছোঁ এটা বিজ্ঞাপনৰ ফাললৈ। আপুনি অনুভৱ কৰেনে যে আপুনি আনতকৈ বেছি ভাগৰুৱা আৰু বহুত কষ্ট কৰাৰ পিছতো আপোনাৰ পেশীবোৰ বা মাচলবোৰ বৃদ্ধি হোৱা নাই?
আপুনি আপোনাৰ খাদ্যৰ যত্ন লয় আৰু নিয়মিত ব্যায়ামো কৰে, তথাপি আপুনি সুফল পোৱা নাই। ইয়াৰ এটা কাৰণ হ'ব পাৰে যে আপোনাৰ শৰীৰত টেষ্টষ্টেৰনৰ মাত্ৰা কম। হয়, টেষ্টষ্টেৰন হৰমন, যাক আমি পুৰুষ হৰমন বুলিও কওঁ, যিয়ে পুৰুষৰ যৌন চৰিত্ৰ আৰু গৌণ চৰিত্ৰ গঢ়ি তোলে। মই আপোনালোকক কোৱাৰ দৰে এই হৰমনটো পেশীবহুল হৈ পৰিলে ভাৰসাম্যহীন হৈ পৰে, ফলত যৌন দুৰ্বলতা, শক্তি কম হোৱা, চুলি সৰা আদি দেখা দিবলৈ আৰম্ভ কৰে। আৰু কেতিয়াবা পুৰুষেও গাইনেকমাষ্টিয়া অৰ্থাৎ স্তন বৃদ্ধিৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। আজিকালি টেষ্টষ্টেৰনৰ মাত্ৰা বৃদ্ধি কৰিবলৈ বজাৰত বহু ধৰণৰ বুষ্টাৰ আহি আছে, কিন্তু এটা কথা মনত ৰাখিব লাগিব যে আপুনি যি কিনিব সেয়া প্ৰাকৃতিক হ'ব লাগে, অন্যথা এই সামগ্ৰীবোৰৰ প্ৰায়ে পাৰ্শ্বক্ৰিয়া থাকে। সেইবাবে আপোনালোকে মেনচিয়ৰ টেষ্টষ্টেৰন বুষ্টাৰ ছাপ্লিমেণ্ট গ্ৰহণ কৰিব পাৰে, কাৰণ ইয়াত সকলো উপাদান থাকে যিয়ে আপোনাৰ টেষ্টষ্টেৰন লেভেল বৃদ্ধি কৰাত স্বাভাৱিকতে সহায় কৰে, আৰু একে সময়তে ই আপোনাৰ যৌন ক্ষমতাও উন্নত কৰে। ইয়াৰ আটাইতকৈ সতেজ উপাদানবোৰ হ'ল গোখৰু বাদা। গোখৰু বাদা হৈছে টেষ্টষ্টেৰন বৃদ্ধি কৰা প্ৰাকৃতিক পদাৰ্থ, আৰু ই প্ৰস্ৰাৱৰ সংক্ৰমণৰ চিকিৎসাটো সহায় কৰে। আৰু নেশ্যনেল লাইব্ৰেৰী অৱ মেডিচিনৰ মতে 1500 মিলিগ্ৰাম গোখৰু খোৱা মানুহজন যৌন সন্তুষ্টি বেছি আৰু পুৰুষৰ ষ্টেমিনা বৃদ্ধি পায়। ইয়াৰ পিছত সফেদ মুছলি হৈছে এটা প্ৰাচীন আয়ুৰ্বেদিক বনৌষধি, যিয়ে আপোনাৰ শৰীৰৰ পেশীৰ বৃদ্ধি বজাই ৰখাত সহায় কৰে আৰু লগতে ই আপোনাৰ কামনা বৃদ্ধি কৰে। গতিকে আপোনাৰ শৰীৰত টেষ্টষ্টেৰনৰ মাত্ৰা বজাই ৰাখিবলৈ আজিয়েই ব্যৱহাৰ কৰক মেনচিয়ৰ টেষ্টষ্টেৰন বুষ্টাৰ ছাপ্লিমেণ্ট। তৃতীয় আৰু শেষৰবিধ হৈছে গোণ্ড কাটিৰা। গোণ্ড কাটিৰা এবিধ প্ৰাকৃতিক বস্তু, যিয়ে বিশেষকৈ গৰমৰ দিনত আপোনাৰ শৰীৰটো শীতল কৰি ৰখাত যথেষ্ট সহায় কৰে। গোণ্ড কাটিৰাত উচ্চ গুণসম্পন্ন ফাইবাৰ বা আঁহ থাকে, যিয়ে পাচন প্ৰক্ৰিয়াত সহায় কৰি কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে। এণ্টি ইনফ্লেমেটৰী গুণ থকা বাবে ই দেহৰ বিভিন্ন গাঁঠিৰ বিষ উপশম কৰাত সহায় কৰে। ইয়াৰ উপৰিও মহিলাৰ মাহেকীয়া ঋতুস্ৰাৱ নিয়মীয়া কৰাতো সহায় কৰে। ইয়াক ব্যৱহাৰ কৰাৰ বাবে এচামুচ গোণ্ড কাটিৰা এগিলাচ পানীত ৰাতি তিয়াই থ'ব লাগে আৰু ৰাতিপুৱা গাখীৰ বা নেমু পানীৰ লগত মিহলাই খাব পাৰে। ই আপোনাৰ শৰীৰটো গৰমৰ পৰা ৰক্ষা কৰাৰ লগতে স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে। এই গোণ্ড কাটিৰা আপুনি যিকোনো গেলামালৰ দোকানত বিচাৰিলেই পাব। গতিকে প্ৰিয় দৰ্শক, আপোনাৰ প্ৰয়োজনীয়তাৰ হিচাপত এই তিনিবিধ বস্তুৰ যিকোনো এবিধ আপুনি আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি খাবলৈ আৰম্ভ কৰিব পাৰে। প্ৰিয় দৰ্শক, আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপুনি নিশ্চয় উপকৃত হ'ব। সেয়েহে আপোনালোকলৈ মোৰ এটা বিনম্ৰ অনুৰোধ, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টো যিমান পাৰি শ্বেয়াৰো কৰিব, যাতে আপোনাৰ জৰিয়তে আন দহৰো কামত আহে। ধন্যবাদ।